নমস্কাৰ, মই ডাক্তৰ সৌৰভ কুমাৰ শৰ্মা। আশা কৰোঁ আপোনালোকে ভালে আছে। আজি বহুত ইম্পৰ্টেণ্ট এটা হেল্থ টপিকৰ ওপৰত ভিডিঅ' বনাবলৈ চেষ্টা কৰিছোঁ। বহুত ডায়েবেটিছ পেচেণ্টৰ এটা বহুত কমন প্ৰব্লেম হয়, সেইটো হৈছে হাইপোগ্লাইচেমিয়া। চুগাৰটো কমি গ'লে কি কি লক্ষণ হ'ব পাৰে, চুগাৰটো কমি গ'লে কি কৰিব, হস্পিটেলত আনিব লাগে নালাগে, সকলোবোৰ কথা এই ভিডিঅ'টোত ক'বলৈ চেষ্টা কৰিম। ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হয়, কাৰণ এই প্ৰব্লেমটোৰ ওপৰত বহুত কম ভিডিঅ' মই পাইছোঁ। আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক, কাৰণ এই প্ৰব্লেমটো বহুত বেছি কমন। আৰু এনেকুৱা ধৰণৰ যিবোৰ ইম্পৰ্টেণ্ট টপিক, সেইবোৰ টপিকতে মই ভিডিঅ' বনাবলৈ চেষ্টা কৰোঁ। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আপুনি মোক ছাপোৰ্ট কৰক। এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ' মই বনাই থাকিম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, চুগাৰটো কমি যোৱা প্ৰব্লেমটো হাইপোগ্লাইচেমিয়া বুলি কয়। মেডিকেল ভাষাত এইটো হাইপোগ্লাইচেমিয়া বুলি কয়। চুগাৰটো কমি গ'লে, চুগাৰটো 70ৰ তলত যদি কমি যায় সেইটো হাইপোগ্লাইচেমিয়া হয়। যদি আপুনি নিজে পেচেণ্ট, আপুনি ডায়েবেটিক পেচেণ্ট, আপুনি ইনচুলিনটো লৈছে কিন্তু খোৱাটো ভালকৈ নাখালে, যিমান ইনচুলিন লৈছে সেইটোতকৈ আপোনাৰ খোৱাৰ পৰিমাণটো কম হৈ গ'ল, তেতিয়া ব্লাডত যিখিনি চুগাৰ নৰ্মেলি থাকে সেইখিনিও ইনচুলিনে কমাই দিব, চেলৰ ভিতৰত সোমাই দিব। তেতিয়া ব্লাডত চুগাৰটো একদম কমি যাব। এই কণ্ডিশ্যনটো হাইপোগ্লাইচেমিয়া বুলি কয়। সেইকাৰণে আমি পেচেণ্টক জেনেৰেলি কওঁতে ইনচুলিন কিমানহে ল'ব, যিমান আপোনাৰ খোৱাৰ খাদ্যৰ কাৰ্বহাইড্ৰেট পৰিমাণটো। যদি আমি এক্সিছ ইনচুলিন লওঁ তেতিয়া আমাৰ হাইপোগ্লাইচেমিয়া প্ৰব্লেমটো হ'ব পাৰে। আৰু নৰ্মেলি যেতিয়া আমাৰ হাইপোগ্লাইচেমিয়া হ'ব ধৰে, বা নৰ্মেল মানুহৰ এই চুগাৰৰ প্ৰব্লেম হাইপোগ্লাইচেমিয়া কিয় নহয়, নৰ্মেলি আমি বা নৰ্মেল মানুহ এজন যেতিয়া চুগাৰটো কমিব ধৰে, খোৱা বোৱা ভালকৈ নাখাওঁ, আমাৰো অলপ মিনিমেল হাইপোগ্লাইচেমিয়া হ'ব পাৰে, চুগাৰটো অলপ কমিব ধৰে। তেতিয়া আমাৰ কেতিয়াবা ৰাতিপুৱাৰ পৰা একো নাখালে, যদি আমি ক্লাছত আছোঁ বা ডিউটিত আছোঁ, আমাৰো কনফিউজড হৈ যাওঁ, আমাৰ মূৰটো ঘূৰাই থাকে, এনেকুৱা ধৰণৰ প্ৰব্লেম হাইপোগ্লাইচেমিয়াত হ'ব পাৰে। তো এই হাইপোগ্লাইচেমিয়া আমাৰো অলপ হয়, নৰ্মেল মানুহৰো অলপ হয়। কিন্তু কিছুমান ইনচুলিনৰ নিচিনা তাৰ অপজিট হৰমন কিছুমান থাকে, সেইবোৰ কাউণ্টাৰ ৰেগুলেটৰী হৰমন বুলি কয়। এই হৰমনবোৰ ৰিলিজ কৰি ইনচুলিন ছিক্ৰেশ্যনটো বডিত কমাই দিয়ে, আৰু তেতিয়া লিভাৰত গ্লুকনিঅজেনেচিছ বুলি কিছুমান বস্তু থাকে, কিছুমান চাইকেল থাকে, সেইবোৰ কৰি পেলাই ব্লাডত চুগাৰটো মেইনটেইন কৰে আৰু আমাৰ হাইপোগ্লাইচেমিয়া হোৱাৰ পৰা বচাই দিয়ে। কিন্তু যদি আমি ডায়েবেটিক পেচেণ্ট এজনক বাহিৰৰ পৰা ইনচুলিন দি থাকোঁ, ইনচুলিনটো কাম কৰিয়ে থাকিব, বাহিৰৰ ইনচুলিনটোক ভিতৰৰ যিবোৰ কাউণ্টাৰ ৰেগুলেটৰী হৰমন সি ৰখাব নোৱাৰে। তো ইনচুলিন গৈ 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 সি চুগাৰটো কমাই দিব। সেনেকৈ হাইপোগ্লাইচেমিয়াৰ লক্ষণটো প্ৰগ্ৰেছ হৈ গৈ থাকে যদি বাহিৰৰ পৰা আমি ইনচুলিনটো এক্সিছ লৈ লওঁ। তো এই হাইপোগ্লাইচেমিয়া আৰু এটা কাৰণত হ'ব পাৰে, পেচেণ্ট এজন যদি বা ব্যক্তি এজন বহুত বেছি মদ খাইছে, তাৰপিছত একো খানা খোৱা নাই, তেতিয়াও হাইপোগ্লাইচেমিয়া হ'ব পাৰে। তো এই হাইপোগ্লাইচেমিয়া হ'লে বহুত বেছি, যদি আপুনি নিজে পেচেণ্ট হয়, অলপ মূৰটো ঘূৰাই থাকিব, মানুহজন কনফিউজন হ'ব, ভালকৈ কনচেনট্ৰেট কৰিব নোৱাৰিব, অলপ ঘামি যাব। তো এনেকুৱা যদি লক্ষণ আপোনাৰ নিজৰে হৈছে, চুগাৰটো ইমিডিয়েট চাওক, আৰু চেনিৰ পানী, চকলেট এইবোৰ খাই দিয়ক। যদি চুগাৰটো 70ৰ তলত কমি গৈছে, পেচেণ্ট এজন চেঞ্চলেছ হৈ গৈছে, মাতবোল নোহোৱা হৈ গৈছে, বহুত বেছি ঘামিছে, পেচেণ্টজন বহুত বেছি ঘামিছে, আৰু হাতবোৰ কঁপিব ধৰিছে, কেতিয়াবা মিৰ্গিও উঠে, এনেকৈ চুগাৰটো বহুত বেছি কমি গ'লে, যদি বহুত বেছি স্নৰিং হৈছে, স্নৰিং মানে বহুত শকত ব্যক্তি যেতিয়া শুলে নাকৰ মাত উঠে, তেনেকুৱা ধৰণৰ মাত এটা উঠে চুগাৰটো কমি গ'লে। তো এই যদি স্নৰিং হৈছে, নাকৰ মাত যদি উঠিছে, তেতিয়াও হাইপোগ্লাইচেমিয়া হ'ব পাৰে এজন চুগাৰ পেচেণ্টত যদি চেঞ্চলেছ হৈ আছে। তো আমি ইমিডিয়েট চুগাৰটো চাব লাগিব। লক্ষণবোৰ হৈছে, যদি এজন চেঞ্চলেছ পেচেণ্ট আছে, তেওঁ বহুত বেছি চুৱেটিং হ'ব, বহুত বেছি ঘামিব, হাতবোৰ কঁপিব ধৰিব, মিৰ্গি উঠিব পাৰে, বহুত নাকৰ মাত উঠিব পাৰে। এনেকুৱা ধৰণৰ যদি প্ৰব্লেম হৈছে, ইমিডিয়েট চুগাৰটো চাওক।
যদি সুগাৰটো 70 তলত কমিছে, যদি পেচেণ্টজন নিজে মুখেৰে খাব পাৰে, চেনিৰ পানী আমি খুৱাব পাৰোঁ, আমি চকলেট খুৱাই দিব লাগে। আৰু যদি পেচেণ্টজন মুখেৰে খাব নোৱাৰে, চেঞ্চলেছ হৈ আছে, মাতবোল নাই, মুখেৰে খুৱাব চেষ্টা কৰিব নালাগে, কাৰণ এনেকৈ খোৱালে খোৱা বস্তু সেইটো হাওঁফাওঁত সোমাই যাব পাৰে, যিটো বস্তু এছপিৰেশ্যন বুলি কয় এইটো হ'ব পাৰে। তো সেইটো আমি এভইড কৰিব লাগিব। আমি ইমিডিয়েট পেচেণ্টজনক হস্পিটেলত লৈ গৈ চুগাৰ চেলাইন, ডেক্সট্ৰছ চেলাইন আমি দিব লাগে। কিন্তু এই চুগাৰ হাইপোগ্লাইচেমিয়াটো এটা বহুত মাৰাত্মক বস্তু। চুগাৰটো যদি তেনেকৈ কমি পেলাই অলপ সময়ত থাকে, ব্ৰেইনত পাৰ্মানেণ্ট ইঞ্জুৰি হৈ যাব পাৰে, পেচেণ্টজন পাৰ্মানেণ্টলি পংগ হৈ যাব পাৰে, কমাত গুচি যাব পাৰে। তো এই প্ৰব্লেমটো বহুত বেছি কমন। আমি এইখিনি বস্তু যদি চুগাৰ মেনেজ কৰিছোঁ, ডায়েবেটিছ যদি এজন পেচেণ্টৰ লগত ডায়েবেটিছ ইনচুলিন এইবোৰ দি আছোঁ, এইখিনি কথা আমি জানিব লাগে। সেইকাৰণে খোৱাৰ চাইজটো চাই পেলাই আমি ইনচুলিনটো জেনেৰেলি আমি নিজে মেনেজ কৰিব লাগে। যদি খোৱাটো অলপ বেছি খাইছে, ইনচুলিনটো তেনেকৈ নৰ্মেলি দি আছে বা অলপ বঢ়াই দিব পাৰোঁ। যদি খোৱাটো ভালকৈ খোৱা নাই, চুগাৰটো চালোঁ যে কম আছে, 150 তেনেকৈ আছে, আৰু খোৱাটো যদি ভালকৈ খোৱা নাই, ইমান খাব মন কৰা নাই, ইনচুলিনটো কমাই দিব লাগিব বা তেনেকৈ আমি ড'জটো কমাই দিব লাগিব। নহ'লে আমাৰ হাইপোগ্লাইচেমিয়া হোৱা চান্সটো বহুত বেছি বাঢ়ি যায়। তো এই ভিডিঅ'টো বহুত বেছি ইম্পৰ্টেণ্ট। আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ভিডিঅ'টো যদি ভাল পাইছে লাইক কৰি দিব, কমেণ্টত জনাওক কিবা যদি নতুন টপিকত ভিডিঅ' বিচাৰে, আৰু মোক ছাপোৰ্ট কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। আপোনালোকে ভিডিঅ'টো সময় ওলাই চোৱাৰ বাবে অশেষ ধন্যবাদ।